ঘৰত বহি বহি সবতকৈ ডাঙৰ বিপদ হ'ল ল'ৰা ছোৱালীৰ কাৰণে মোবাইলটো। এই মোবাইল যিমান দিন লাগিব তো সবতকৈ আপোনাৰ যদি কোনো দুশ্মন থাকে এই মোবাইলটো দুশ্মন। আমাৰ প্ৰত্যেক ঘৰ ভিডিঅ' গেম মোবাইল সময় নষ্ট কৰি কমেণ্টত মানুহক ওপৰত মোবাইল আহিলে কি হয় ফেচবুকত যাব আপুনি ফেচবুকত গ'লে প্ৰত্যেক দিন আমি জাহান্নাম খৰিদ কৰি আছো। আমি জাহান্নাম খৰিদ কৰি এজন মানুহৰ ওপৰত এজন মানুহে কিবা কৈ দিলে ফেচবুকত কমেণ্ট দি দিলে কমেণ্ট সঁচা না মিছা কিছু নাই বছ গালি। ক'ত গৈ আছে মানুহ ক'ত গৈ আছে নিজৰ জীৱন নিজৰ আখিৰত বৰবাদ কৰি আছে। সেইকাৰণে ল'ৰা ছোৱালী মা দেউতাৰ ডাঙৰ দায়িত্ব টিচাৰৰ ডাঙৰ দায়িত্ব এই ল'ৰা ছোৱালীৰ জীৱনটো কেনেকুৱা সমাজ সেৱাৰ কাৰণে অনলি নিস্বাৰ্থভাৱে তুমি যদি সঁচাকৈ তুমি যদি এই দেশৰ সন্তান মোৰ ল'ৰা ছোৱালী মোৰ সন্তান তেনেহ'লে তুমি এটা কাম কৰি পাবা আমাৰ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমানত তোমালোকে আমি নবী সাল্লাল্লাহু সিৰত কি আছিলে তোৰ কেনেকুৱা চলা ফিৰা আছিলে তোৰ জীৱনীটো পঢ়িবা তুমি। যদি আল্লাহ নবী সাল্লাল্লাহু জীৱনী মানুহে পঢ়ি লয় জীৱনে কেতিয়াও বেয়া মানুহ হ'ব নোৱাৰিব। সেইকাৰণে আমাৰ দিনত ইছলামত আল্লাহ নবী ইছলামে চব এটা এটা বস্তু কোৰাণৰ হদিছৰ এক এক বস্তু এক কিতাপৰ হদিছত তো কৈ গৈছে তো দেখুৱাই গৈছে। আমাৰ কাৰণে ইয়াতকৈ ডাঙৰ আৰু কোনো আমাৰ কাৰণে মিছাল নাই। সেইকাৰণে ল'ৰা ছোৱালীক মা দেউতাক অনুৰোধ কৰিম এই হুজুৰ সাল্লাল্লাহু আলাইহি জীৱনীৰ পঢ়াৰ কাৰণে